প্ৰতিদিনে শাক-পাচলিৰ নামত বৰ বিষ খাইছে আপুনি। অধিক উৎপাদন আৰু শস্যত লগা পোক নাশৰ বাবে কৃষকে শাক-পাচলিৰ উৎপাদনত প্ৰয়োগ কৰিছে মাৰাত্মক ঔষধ। আৰু এই সমগ্ৰ কৰ্মকাণ্ড সংঘটিত হৈছে কৃষি বিভাগৰ চকুৰ সন্মুখতে। কৃষি বিভাগৰ অস্তিত্বহীনতাৰ বাবে প্ৰতিদিনেই আপুনি খাবলগীয়া হৈছে বৰ বিষ। আপোনালোকৰ খেতি কেতিয়াবা যদি পোকে নষ্ট কৰে কি কৰে? আমি পয়জন দিওঁ, বিষ দিওঁ। শাক-পাচলিত বিষ, সৌজন্য কৃষি বিভাগ। প্ৰতিদিনে শাক-পাচলিৰ নামত আপুনি বৰ বিষ খাইছে। সৌজন্য আপোনাৰ ৰাজ্যৰ কৃষি বিভাগ। হয়, এয়া জনিয়া সমষ্টিৰ শ বিঘা মাটিৰ খেতি পথাৰ। আৰু এই খেতিত অধিক উৎপাদন কিংবা শস্যত লগা পোকৰ বাবে কি ব্যৱহাৰ কৰা হয় জানেনে? বিষ। মই উপস্থিত আছোঁ কলগছিয়া চৰ তিতাপানী পথাৰত, আৰু এয়া আপোনালোকে দেখিছে তিতা কেৰেলাত পয়জন দি থকা হৈছে। এয়া অত্যন্ত এক ভয়ংকৰ কথা। তেওঁলোকে পোকৰ পৰা এই শাক পাচলিসমূহ ৰক্ষা কৰিব লাগিব, তাৰ কাৰণে স্প্ৰে দি থকা হৈছে। কবি, তিতা কেৰেলা, বেঙেনা, জলকীয়াকে ধৰি প্ৰতিনিয়ত আপোনাৰ পাকঘৰত ব্যৱহাৰ হোৱা শাক পাচলি অধিক উৎপাদনৰ বাবে কৃষকে ব্যৱহাৰ কৰি আহিছে বিভিন্ন স্প্ৰে। কিন্তু নাভাবিব এয়া কৃষি বিভাগে অনুমোদন কৰা কিংবা কৃষি কৰ্মীয়ে ঘৰে ঘৰে গৈ শিকাই থৈ অহা কীটনাশক দ্ৰব্য নহয়। এই অঞ্চলৰ কৃষকে যিকোনো এখন দোকানলৈ গৈ লৈ আহে বিষ, যাতে খাদ্যত লগা কীট পতংগ পোক পৰুৱা মাৰিব পাৰে। মানে দোকানদাৰ আছে, তাৰ পৰা সুধি চুধি আহি দিব লাগে। স্প্ৰে বৰ্তমান আমি ইয়াত দি আছোঁ আপোনাৰ কাৰ্বনডাইম মেংগজিপ, আৰু মাজে মাজে সপ্তাহত এদিন পয়জন দিব লাগে। এতিয়া আপোনাৰ কৃষি বিভাগৰ ফালৰ পৰা কোৱা নাই নেকি যে কিছুমান বস্তু ভাল, কিছুমান বস্তু বেয়া? বা কোনো ধৰণৰ সহজে অনুমেয় এই বৰ বিষ প্ৰতিনিয়ত সোমাই আছে আপোনাৰ পেটতো। অস্তিত্বহীন কৃষি বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰী গ্ৰাম সেৱকে এইসমূহ কৃষকৰ কাষলৈ যোৱা নাই এটা দিনৰ বাবেও। ইয়াৰে খেতিয়কে নাজানে যে কিমান পৰিমাণৰ সাৰ দিব লাগিব, কি সাৰ ইউজ কৰিব লাগিব, একো নাজানে, যাৰ কাৰণে আজি এই অৱস্থা হৈছে। আৰু যদি ভূটানে সঁচাকৈ যদি আমাৰ এই অঞ্চলৰ যদি আপোনাৰ শাক পাচলি নলয়, এই খেতিয়কসকলে কি কৰিব? আত্মহত্যা কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিব। তাৰ কাৰণে কিন্তু দায়ী হ'ব অসমৰ কৃষি বিভাগ। এই বিষাক্ত বৰ বিহৰ বাবেই ভূটানে বন্ধ কৰিলে এইসকল কৃষকৰ পৰা শাক পাচলি ক্ৰয় কৰিবলৈ। কিন্তু আশ্চৰ্যকৰ কথা, ৰাজ্যৰ কৃষি বিভাগৰ কোনো কাণ সাৰ নাই। অসমৰ ৰাইজে খাই আছে এই বৰ বিষ। এইটো লোকচান হৈছে, বহুত লোকচান, 100% লোকচান। যেতিয়া ভূটানৰ পৰা কৈ হ'ল যে ইয়াত মানে সাৰ পানী বেছি মানে ইউজ কৰি আছে, তেতিয়া মানে আমাৰ বহুতো লোকচান হৈছে, একেবাৰে ভাবাৰ অতীত হৈছে। এনেকুৱা লোকচান হৈছে খেতিয়কবিলাকে মানে বহুত লোকচানৰ পৰিমাণে ভুগিব লগা হৈছে। মুঠৰ ওপৰত কলগাছিয়াৰ বিস্তীৰ্ণ অঞ্চলত এফালে যদি মূল্য নাপাই কৃষকে নিজৰ আশাৰ খেতি পথাৰত ট্ৰেক্টৰ চলাইছে, আনফালে পোক পতংগ নিধন আৰু অধিক উৎপাদনৰ বাবে কৃষকে প্ৰতিনিয়ত শস্যত ছটিয়াই আছে বৰ বিষ। এই সমগ্ৰ উদ্বেগকাৰী ঘটনাৰ পাছত এতিয়া কৃষি বিভাগে কি ব্যৱস্থা লয় তালৈ লক্ষ্য ৰাখিব ৰাইজে। জনিয়াৰ পৰা কেমেৰা পাৰ্চন কমলৰ সৈতে ভাস্কৰ জ্যোতি ভূঞা, নিউজ লাইভ।